বন্ধুসকল আপোনালোকে হয়তো বহুতৰে ফেসবুক পোষ্টত এই অপচনটো দেখা পাইছে সেন্ড এ গিফট নাইবা ষ্টাৰ সাপোর্ট বুলি যদি আপোনালোকৰ তাতো এই অপচনটো অহা নাই আপোনালোকে ফেসবুকৰ ষ্টাৰ মনিটাইজ এনেবল কৰিছে আপোনালোকে ফেসবুকৰ ষ্টাৰ মনিটাইজ অন কৰিছে বা মনিটাইজ কৰিছে তাৰ পিছতো যদি আপোনালোকে ফটো বা ভিডিও আপলোড কৰিলে আপোনালোকৰ তাত এই অপচনটো নেদেখায় তেনেহলে এই ভিডিওটো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এই ভিডিওটো মই যে আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকক আজি মই দেখুৱাম আপোনালোকৰ কেনেকৈ আপোনালোকৰ ফেসবুক পোষ্টত সেন্ড এ গিফট নাইবা ষ্টাৰ সাপোর্ট বুলি এই অপচনটো যে থাকে আপোনালোকে কেনেকৈ এড কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে কেনেকৈ টকা ইনকাম কৰিব পাৰিব তো নমস্কাৰ বন্ধুসকল মই ৰাহুল আপোনালোকক আকৌ স্বাগতম জনাইছো এছএম গেট সফটৱেৰ অন্যটো ভিডিও মাজলৈ বন্ধুসকল আজি মই আপোনালোকক ভালদৰে দেখুৱাম আপোনালোকে কেনেকৈ কি কৰিলে আপোনালোকৰ ফেসবুক পোষ্টত সেন্ড এ গিফট নাইবা আপোনালোকে ষ্টাৰ সাপোর্ট অপচনটো পাই যাব অলপ বন্ধুসকল ভিডিওটো আৰম্ভ কৰো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেল নতুন হৈছে তেনেহলে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৰিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিওবোৰ অসমীয়াত কাৰণ মোৰ ইউটিউব চেনেলত পাব অলপ বন্ধুসকল এই ভিডিওটো মাজলৈ আগবাঢ়ো বন্ধুসকল আপোনালোকে আপোনালোকৰ পোষ্টত সেন্ড এ গিফট অপচনটো আপোনালোকে এনেবল কৰিবলৈ হলে আপোনালোকে এটা মেইন বস্তু আপোনালোকে এনেবল কৰিব লাগিব সেই বস্তুটো হৈছে আপোনালোকৰ ফেসবুক ষ্টাৰ মনিটাইজেশ্যন আপোনালোকে যেতিয়া ফেসবুকৰ ষ্টাৰ মনিটাইজেশ্যন সেটআপটো কৰিব তাৰ পিছত এই অপচনটো পাই যাব কিছুমান নকৰাকৈ পাই কিন্তু যেতিয়া আপোনালোকে নকৰাকৈ পাই তাৰ পিছত আপোনালোকৰ যদি কোনোবাই ষ্টাৰ পঠিয়ায় মানে ষ্টাৰটো পঠিয়াটো জানাই আপোনালোকে এটা ষ্টাৰত আপোনালোকে 80 টকা 25 টকা এনেকৈ কিবা এটা এমাউন্ট থাকে আপোনালোকৰ যেতিয়া বেলেগে আপোনালোকক এটা ষ্টাৰ পঠাব আপোনালোকে সেই পেমেন্টটো নাপাব কিন্তু অপচনটো থাকিব কিন্তু পেমেন্টটো নাপাব সেয়েহে কৈছো আপোনালোকে প্ৰথমে আপোনালোকৰ ষ্টাৰ সেটআপটো ভালদৰে কৰি লব পে আউট একাউন্টটো ক্ৰিয়েট কৰি লব তাৰ পিছত আপোনালোকৰ ক'ত কি কৰিব লাগে মই আপোনালোকক দেখুৱা আছো প্ৰথমতে আপোনালোকে আপোনালোকৰ ফেসবুকটো ওপেন কৰি লব ফেসবুকটো ওপেন কৰি আপোনালোকে কি কৰিব সিম্পলি ইয়াত এটা অপচন পাব এই অপচনটো আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা ফটোটো আপলোড কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পুনৰ গ্যালাৰীলৈ যাব আপোনালোকে ইয়াত আপোনাৰ ফটো ভিডিও যে আপলোড কৰিব বিচাৰে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰি আপোনালোকে সিম্পলি নেক্সটটো ক্লিক কৰিব নেক্সটটো ক্লিক কৰি আপোনালোকে যি ইয়াত লিখিব বিচাৰে টাইটেল ডেসক্ৰিপচন এটো আপোনাৰ মতে লিখি দিব তাৰ পিছত অলপমান তলত গৈ এটা অপচন পাব অপচনটো মানে দেখা নাপায় প্ৰথমতে আপোনালোকে ইয়াতে এবাৰ ক্লিক কৰিব লাগিব এইখিনি জায়গাত এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ তলত এটা অপচন পাব ষ্টাৰ্স বুলি এই অপচনটো কেতিয়াবা আপোনালোকৰ অফ হৈ থাকিব পাৰে এই অপচনটো অফ হৈ থাকিলে আপোনালোকৰ সেন্ড এ গিফট বা আপোনালোকৰ ষ্টাৰ সাপোর্ট অপচনটো আপোনালোকে দেখা নাপায় সেয়েহে আপোনালোকে সিম্পলি অপচনটো আপোনালোকে এনেবল কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াত শেয়াৰ নাওটো ক্লিক কৰিলে আপোনালোকৰ পোষ্টটো আপলোড হৈ যাব ইয়াতে আপোনালোকৰ পোষ্টটো আপলোড হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ সেন্ড এ গিফট ব্লা অপচনটো আপোনালোকৰ আহি যাব সো বন্ধুসকল আজিলৈ এইখিনি আছিল যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৰিব আৰু আপোনালোকে যদি কিবা জানিব থাকে তেনেহলে প্লিজ মোক কমেন্টত জনাব আপোনালোকক আকৌ বাৰ কম অন্য এটা ভিডিওৰ মাজলৈ